So question number 8.1. The soldiers in a regiment can be stood in some rows consisting 15, 20 or 25 members. Find the least number of soldiers in the regiment. So suppose তোমালোকৰ স্কুলৰ ষ্টুডেন্ট বিলাকক আমি কিছুমান ৰোত খজাম সেই ৰো বিলাকত আমি তিনিটা কৰি ষ্টুডেন্ট দিব পাৰো এটা ৰোত হয়নে আৰু পাঁচটা কৰি দিব পাৰো ষ্টুডেন্ট মানে তিনিটা কৰি দিলেও এটা ষ্টুডেন্ট বাকি ৰৈ নাযায় মানে ৰো বিলাক গোটেই ৰো বিলাক ফুলফিল হয় আৰু পাঁচটা কৰিও দিলেও গোটেই ৰো বিলাক ফুলফিল হয় এটা তোমালোকৰ স্কুলত জাস্ট এক্সাম্পল দে তোমালোকৰ স্কুলত মানে লিষ্ট মিনিমাম কিমানটা ষ্টুডেন্ট থাকিব পাৰে তো তোমালোকে ডেফিনেটলি গম পাইছা মিনিমাম কিমানটা ষ্টুডেন্ট থাকিব পাৰে 15টা ষ্টুডেন্ট থাকিব পাৰে মিনিমাম দে মিনিমামৰ কথাটো কৈছো প্ৰথম বুজি লোৱা তোমালোকে 15টা ষ্টুডেন্ট কিয় থাকিব পাৰে 15টা ষ্টুডেন্ট যদি লও আমি তেতিয়া যদি এটা ৰোত যদি তিনটা কৰি ষ্টুডেন্ট এটা ৰোৰ কথা কৈছো সো এটা ৰোত আমি কেইটা কৰি ষ্টুডেন্ট দিলো তিনটা ৰো এইটো ৰো এইটো সাপোজ এটা ষ্টুডেন্ট এক তিনটা কৰি ষ্টুডেন্ট দিলো এই তিনটা এই তিনিটা এই তিনিটা এই তিনিটা মিলি গৈছে ৰৈ যোৱা নাই হয়নে কেইটা ৰো হৈছে পাঁচটা ৰো হয়নে এটা ৰো তিনটা কৰি ষ্টুডেন্ট দিলে মিলি যায় আৰু এটা ৰোত আমি ইচ্ছা কৰিলে কি কৰে পাঁচটা কৰি ষ্টুডেন্ট দিব পাৰো 1 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 তেতিয়াও মিলি যায় তাৰে মিনিমাম 15টা ষ্টুডেন্ট থাকিব তোমালোকৰ মিনিমাম ম্যাক্সিমামও হ'ব পাৰে ম্যাক্সিমাম কথা ম্যাক্সিমাম 30 ষ্টুডেন্ট হলে কথা নাই 30 ষ্টুডেন্ট হলে আমি কি কৰিম তিনটা কৰি ষ্টুডেন্ট দিও এতে 10টাৰো হৈ যাব পাঁচটা কৰি দিলে 6টাৰো হৈ যাব কিন্তু মিনিমামটো সুধিছে মিনিমামটো কিমান হ'ব 15 সো 15 টো আমি কেনেকৈ কৰিবাম 3 আৰু 5 আমি কি ল'ব লাগিব এলসিএম সো লাস্ট ভিডিওত মই কৈছিলো তোমালোকক এগেইন টুগেদাৰ simultaneously এতিয়া আৰু এড কৰিলো দুটা লিষ্ট বা মিনিমাম এইকেইটা ওয়ার্ড যদি তোমালোকে কোৱেশ্চনটো পোৱা ফার্স্ট চেপ্টার মানে নাম্বার সিস্টেম রিয়েল নাম্বাৰৰ ফার্স্ট চেপ্টারটোৰ তেতিয়া তোমালোকে এলসিএম উলিয়াবা এনসারটো ওলাই যাব ঠিক আছে এটা কোৱেশ্চনটো আছিল the soldiers in a regiment can be stood in some rows consisting of 15 20 or 25 মানে 15টা কৰি আমি প্ৰত্যেকটা ৰোত সোলজাৰ ৰাখিব পাৰো 20টা কৰি ৰাখিব পাৰো আৰু 25টা কৰি ৰাখিব পাৰো ফাইন্ড দা লিষ্ট নাম্বাৰ অফ সোলজাৰ্স ইন দা ৰেজিমেন্ট মানে ৰেজিমেন্টত মিনিমাম কিমানটা সোলজাৰ আছে কোতে মিনিমামটো সুধিছে মিনিমামটো যদি সুধিছে আমি কি এই তিনটাৰ কি উলিয়াম এলসিএম উলিয়াম ডেফিনেটলি সো to find least number of soldiers in the regiment we have to find LCM of 15 20 25 হয়নে সো 15 টো যদি আমি কৰি দেও 3d 5 times 5 দি 1 time 20 কৰিলে 2d 10 time 2d 5 time 5 দি 1 time হয়নে 25 ক কৰিলে 5 5 যা তো 5 1 যা হয়নে সো 15 টো আমি লিখিব পাৰো 2 9 15 ত 3 to the power 1 into 5 to the power 1 হয়নে ক্লিয়ার সো 20 লিখিব পাৰো 2 square into 5 to the power 1 আৰু 25 লিখিব পাৰো 5 square সো এলসিএম তো কিমান হ'ব হাইয়েস্ট পাৱাৰ বিলাক আহে ইয়াতে হাইয়েস্ট পাৱাৰ কমনৰ কথাই নাই গোটেই গিলা আহিব সো 2 square 4 2 square ডাইৰেক্ট লিখিছো 3 এটা আছে 3 and কি 5 square মানে কিমান হ'ব 25 24 25 into 4 100 100 into কিমান হ'ব 3 300 মানে
মিনিমাম 300টা সোলজাৰ যদি আছে থাকিবই লাগিব মানে সোলজাৰ থাকিলে আমি সিহঁতক প্ৰত্যেকটা ৰত 15 20 বা 25 হিচাপে সজাব পাৰো ঠিক আছে মিনিমাম 300 এনসার উইল বি 300টা মিনিমাম সোলজাৰ থাকিব লাগিব লিষ্ট নাম্বাৰ অফ সোলজাৰ থ্যাংক ইউ